ভাৰতৰ বিনিয়োগ থকা ইৰাণৰ বন্দৰত এইবাৰ আক্ৰমণ চলালে আমেৰিকাই। বহুত বিলিয়ন ডলাৰ ভাৰতে বিনিয়োগ কৰি থৈছে আৰু সেই বিনিয়োগ কৰা অত্যন্ত গুৰুত্বপূৰ্ণ এটা বন্দৰ য'ত আমেৰিকা আক্ৰমণ চলাইছে কালি। এই আক্ৰমণ সন্দৰ্ভত এতিয়া কিছু শেহতীয়া তথ্য আহিছে, গোটেই তথ্যখিনি দিম আৰু গোটেই পৰিসংখ্যাখিনি আমি আপোনালোকৰ সন্মুখত দাঙি ধৰিম। আচলতে কিমান বিনিয়োগ ভাৰতে কৰিছে তাত আৰু ভাৰতৰ ইয়াৰ পৰা কি লোকচান হ'ব পাৰে আৰু ইৰাণৰ ইয়াৰ পৰা কি লোকচান হ'ব পাৰে বা আমেৰিকাৰ ইয়াৰ পৰা কি লোকচান হ'ব পাৰে। নমস্কাৰ, স্বাগতম ষ্টুডিঅ'ত মই প্ৰাঞ্জল। ডোনাল্ড ট্ৰাম্পে এয়াৰফ'ৰ্চ ওৱানৰ পৰা এটা বাৰ্তা দিছিল। তেওঁ কৈছিল যে ইৰাণে কল্পনা কৰাতকৈ আমি ভয়ংকৰ আক্ৰমণ চলাইছোঁ। ইৰাণে যিমান আক্ৰমণ কৰিছে তাৰ 20 গুণ অধিক শক্তিশালী আক্ৰমণ আমি কৰিছোঁ আৰু পৰৱৰ্তী সময়ত সেই 20 গুণ 30 গুণো হ'বগৈ পাৰে। এয়াৰফ'ৰ্চ ওৱানৰ পৰা সাংবাদিকক এই কথাটো বা এই বাৰ্তাটো জনাইছে ডোনাল্ড ট্ৰাম্পে আৰু তেওঁ কৈছে যে আমি অতি ভয়ংকৰ ৰূপত আক্ৰমণ চলাম, ইৰাণে কল্পনাও কৰিব নোৱাৰিব। ইৰাণে প্ৰত্যুত্তৰত কি কৈছে? বাঘেৰ নামৰ যিখন বাঘেৰ গালিবাফ যিগৰাকী হৈছে ইৰাণৰ সংসদৰ অধ্যক্ষ, তেওঁ কৈছে আমেৰিকা যুক্তৰাষ্ট্ৰক ডকাইত বুলি বা গুণ্ডা বুলি। গুণ্ডাৰ দৰে কাম কৰি থাকিলে পৰিণাম ভয়ংকৰ হ'ব। ইৰাণে ইয়াৰ পূৰ্বেও আমেৰিকা যুক্তৰাষ্ট্ৰক গুণ্ডা বা বিভিন্ন ধৰণৰ উপাধি প্ৰদান কৰিছিল। মুঠতে এই সমগ্ৰ পৰিঘটনা অতি স্পৰ্শকাতৰ হৈ পৰিছে এতিয়া, যিহেতু আমেৰিকা যুক্তৰাষ্ট্ৰই তেওঁলোকে দাবী কৰিছে যে ষ্ট্ৰেইট অফ হৰমুজ মানে হৰমুজ প্ৰণালীত বাণিজ্যিক জাহাজৰ ওপৰত যেতিয়া ইৰাণে আক্ৰমণ কৰিলে সেই যুদ্ধবিৰতি ভংগৰ গোটেই পৰিস্থিতিটো সৃষ্টি কৰিলে। যদি বাণিজ্যিক জাহাজৰ ওপৰত ইৰাণে আক্ৰমণ নকৰিলহেঁতেন হৰমুজ প্ৰণালীত, অথবা ইৰাণে যদি পাৰমাণৱিক প্ৰকল্পৰ কাম বন্ধ কৰি দিলেহেঁতেন সময় থাকোঁতেই, আজিৰ এই পৰিস্থিতি কেতিয়াও নাপালেহেঁতেন। চেণ্টকম যিটো আমেৰিকা যুক্তৰাষ্ট্ৰৰ চেণ্ট্ৰেল কামাণ্ডে কৈছে যে এতিয়ালৈকে 90তকৈও বেছি স্থানত আমেৰিকা যুক্তৰাষ্ট্ৰই ইৰাণৰ ওপৰত আক্ৰমণ সংঘটিত কৰিছে আৰু তাৰে ভিতৰত সাগৰীয় বন্দৰৰ দলং, সামুদ্ৰিক যাতায়াত নিয়ন্ত্ৰণ টাৱাৰ আৰু সামৰিক সম্পত্তি আদি ধ্বংস কৰা হৈছে বুলি চেণ্টকম মানে আমেৰিকাৰ চেণ্ট্ৰেল কামাণ্ডে সদৰি কৰিছে। আৰু তেওঁলোকে এটা কথা কৈছে যে ইৰাণৰ সামুদ্ৰিক আন্তঃগাঁথনি ভাঙি পেলোৱাৰ বাবেই তেওঁলোকে এই যিটো স্থান আছে চাবাহাৰ বন্দৰ, সেই চাবাহাৰ বন্দৰত আক্ৰমণ সংঘটিত কৰিছে। চাবাহাৰ বন্দৰ আৰু এই চাবাহাৰ বন্দৰৰ গুৰুত্বপূৰ্ণ তথ্যখিনি আমি দিম বুলি আপোনালোকক কৈছোঁ। চাবাহাৰ বন্দৰ অন্যতম এটা গুৰুত্বপূৰ্ণ ইৰাণৰ আভ্যন্তৰীণ দিশৰ পৰাও গুৰুত্বপূৰ্ণ আৰু আন্তঃৰাষ্ট্ৰীয় দিশৰ পৰাও গুৰুত্বপূৰ্ণ এটা বন্দৰ হয় আৰু এই চাবাহাৰ বন্দৰৰ গোটেই কাম কাজবোৰ স্তব্ধ কৰি দিয়াৰ বাবে এই আক্ৰমণ চলোৱা বুলি সদৰি কৰা হৈছে। আৰু চাবাহাৰ বন্দৰত আক্ৰমণ সংঘটিত কৰাৰ পাছতেই এতিয়া ইৰাণে বিদ্যুৎ সংযোগবোৰ কৰ্তন কৰি দিবলগীয়া অৱস্থাৰ সৃষ্টি হৈছে। ইৰাণে বিশেষকৈ আমেৰিকাৰ এই আক্ৰমণৰ প্ৰত্যুত্তৰত ইৰাণে কুৱেইট আৰু বাহৰেইনত থকা আমেৰিকাৰ সামৰিক ঘাটিত যদিও আক্ৰমণ সংঘটিত কৰিছে, কিন্তু চাবাহাৰ বন্দৰত আক্ৰমণ কৰাৰ লগে লগে ইৰাণ কিছু পৰিমাণে দুৰ্বল হৈ পৰা বুলিও অনুমান কৰিব পাৰি। ইতিমধ্যে কৈছোঁ বহুত গুৰুত্বপূৰ্ণ এটা বাণিজ্যিক বন্দৰ হয় এই চাবাহাৰ বন্দৰটো। এই চাবাহাৰ বন্দৰৰ কথা যদি আমি ক'বলৈ যাওঁ, বিস্ফোৰণৰ বাবে বিদ্যুৎ সংযোগ সম্পূৰ্ণৰূপে বিচ্ছিন্ন হৈ পৰিছে চাবাহাৰ বন্দৰত এই বিস্ফোৰণ সংঘটিত কৰাৰ ফলত। আৰু সাগৰীয় বন্দৰৰ দলং, সামুদ্ৰিক যাতায়াত নিয়ন্ত্ৰণ কৰা গোটেই কণ্ট্ৰল ৰুম বা এই বন্দৰ আৰু শক্তি কেন্দ্ৰসমূহক যিহেতু আক্ৰমণৰ লক্ষ্য কৰি লোৱা হৈছে, সেয়েহে এতিয়া ইৰাণৰ গোটেই টকাৰ লেনদেন, বাণিজ্যিক লেনদেন, ইন্ধনৰ লেনদেন সেইবোৰত এতিয়া প্ৰভাৱ পৰিছে। এই ইৰাণৰ বাণিজ্যিক লেনদেনত প্ৰভাৱ ব্যাপক ৰূপত পেলাইছে। আৰু আমাৰ হাতত যিখিনি তথ্য আছে সেই তথ্য অনুসৰি এই চাবাহাৰ বন্দৰত ভাৰতে এটা সময়ত বিশেষ কুচকাৱাজ চলাইছিল আৰু সেই কুচকাৱাজৰ প্ৰক্ৰিয়াটো এতিয়াও চলি আছিল। ভাৰতৰ তৰফৰ পৰা ইয়াত বৃহৎ বিনিয়োগ কৰা হৈছিল। পৰিসংখ্যাবোৰ এনেকুৱা ধৰণৰ, আফগানিস্তান আৰু মধ্য এছিয়াৰ সৈতে পোনপটীয়া সম্পৰ্ক ৰক্ষা কৰাৰ বাবে, বিশেষকৈ পাকিস্তানক যাতে বাইপাছ কৰি যাব পাৰি, পাকিস্তান যিহেতু আমাৰ ভাৰতবৰ্ষৰ এখন শত্ৰু ৰাষ্ট্ৰ হয়, সেয়েহে পাকিস্তানক বাইপাছ কৰি আমি যদি চাবাহাৰ বন্দৰৰ সহায় লৈ ইফালে মধ্য এছিয়াৰ সৈতে বা আফগানিস্তানৰ সৈতে যদি বাণিজ্য কৰিব পাৰোঁ তেনেহ'লে খুব ভাল হ'ব। আৰু সেয়েহে চাবাহাৰ বন্দৰৰ সুবিধাটো লোৱা হৈছিলে, যাৰ ফলতেই বিশেষকৈ ইয়াৰ শ্বহীদ বেহেস্তি টাৰ্মিনেল যিটো আছে, সেই শ্বহীদ বেহেস্তি টাৰ্মিনেলৰ উন্নয়নৰ বাবে ভাৰতে বিশেষ উদ্যোগ গ্ৰহণ কৰিছিল, দীৰ্ঘম্যাদী পৰিকল্পনা। 2016 চনতেই সেই পৰিকল্পনাবোৰ আৰম্ভ হৈছিল, যেতিয়া প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে 2016 চনত এই বিষয়ক বিস্তৃত আলোচনা কৰিছিল। 2014 চনত কেন্দ্ৰত বিজেপি চৰকাৰ আহিছিল আৰু 2016 চনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ইৰাণ ভ্ৰমণৰ সময়তেই ভাৰতে চাবাহাৰ বন্দৰ আৰু আনুষংগিক আন্তঃগাঁথনি নিৰ্মাণৰ বাবে তেতিয়াতেই কেইবা বিলিয়ন
নিযুত কেইবা ডলাৰ কেইবা নিযুত বিলিয়ন ডলাৰ তাত বিনিয়োগ কৰাৰ কথা চিন্তা কৰিছিল মানে 500 নিযুত মিলিয়ন ডলাৰ বুলি আমি এই মুহূৰ্তত ক'ব পাৰোঁ যেটো পৰিসংখ্যা আমাৰ হাতত আহিছে 500 নিযুত মিলিয়ন ডলাৰ তেতিয়া ভাৰতে তাত বিনিয়োগ চুক্তি কৰিছিল শেহতীয়া 10 বছৰৰ চুক্তিৰ কথা যদি আমি ক'বলৈ যাওঁ 2024 চনৰ মে মাহত ভাৰত আৰু ইৰাণৰ মাজত এক ঐতিহাসিক 10 বছৰীয়া দীৰ্ঘম্যাদী চুক্তিও স্বাক্ষৰিত হৈছিল এই চাবাহাৰ বন্দৰক লৈ ভাৰতৰ ইণ্ডিয়ান পোৰ্টছ গ্লোবেল লিমিটেড IPGL বন্দৰটোৰ আধুনিকীকৰণ আৰু সা-সঁজুলিৰ বাবে প্ৰায় 120 নিযুত ডলাৰ বিনিয়োগ কৰাৰ কথা উল্লেখ কৰা হৈছিল তেতিয়া এফালেতো 500 নিযুত মিলিয়ন ডলাৰ সেই সময়তে 2016 চনতে ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰীৰ নেতৃত্বত বিশেষ উদ্যোগ গ্ৰহণ কৰা হৈছিল বিনিয়োগৰ চুক্তি স্বাক্ষৰ হৈছিল তাৰ পৰৱৰ্তী সময়ত 2024 বৰ্ষত আকৌ 120 নিযুত মিলিয়ন ডলাৰ বিনিয়োগ কৰাৰ কথা উল্লেখ কৰা হ'ল তাৰ পাছত চাবাহাৰৰ সৈতে জড়িত অন্যান্য আন্তঃগাঁথনি উন্নত কৰাৰ বাবে ভাৰতে ইৰাণক 250 নিযুত মিলিয়নৰ এক ক্ৰেডিট উইন্ডো মানে যাক ঋণ সাহায্য বুলি কোৱা হয় সেই ক্ৰেডিট উইন্ডো আগবঢ়ায় এতিয়ালৈকে ভাৰতে বন্দৰটোৰ কাৰ্যক্ষমতা বৃদ্ধি কৰিবলৈ 25 নিযুত ডলাৰৰ মূল্যৰ 6টা গধুৰ মোবাইল হাৰ্বাৰ ক্ৰেন আৰু অন্যান্য আধুনিক সঁজুলি ইৰাণক যোগান ধৰিছে আৰু যদি আমি মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ কথা ক'বলৈ যাওঁ যেহেতু বন্দৰ জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰী হিচাপে সৰ্বানন্দ সোণোৱালেও এই বন্দৰটো পৰিভ্ৰমণ কৰিছিল আপোনালোকৰ হয়তো মনত আছে আজি কেইবছৰমান পূৰ্বে হয়তো 2022 চনত 2022 চনৰ আগষ্ট মাহত যেতিয়া সৰ্বানন্দ সোণোৱালে এই চাবাহাৰ বন্দৰ ভ্ৰমণ কৰিছিল তেতিয়া ইৰাণৰ চাবাহাৰ বন্দৰৰ শহীদ বেহেস্তি যিটো টাৰ্মিনেল আছে সেই টাৰ্মিনেলটোলৈ নিজে গৈছিল সৰ্বানন্দ সোণোৱাল আৰু সেই ভ্ৰমণকালতে তেওঁ বন্দৰটোৰ পৰ্যবেক্ষণ কৰিছিল আৰু লগতে তাৰ ক্ষমতা বৃদ্ধি কৰিবলৈ ভাৰতৰ তৰফৰ পৰা আনুষ্ঠানিকভাৱে 6টা মোবাইল হাৰ্বাৰ ক্ৰেন ইৰাণৰ কৰ্তৃপক্ষক হস্তান্তৰ কৰিছিল হেতু আছিল সৰ্বানন্দ সোণোৱালৰ অন্যতম এটা কৃতিত্ব 2024 চনৰ মে মাহৰ ঐতিহাসিক ভ্ৰমণ পুনৰ সৰ্বানন্দ সোণোৱালে 2022 পাছত 2 বছৰৰ বিৰতিৰ পাছত 2024 বৰ্ষৰ মে মাহত পুনৰ এই চাবাহাৰ বন্দৰ ভ্ৰমণ কৰিলে আৰু ভাৰতত লোকসভা নিৰ্বাচন চলি থকাৰ মাজতে তেওঁ বিশেষ অনুমতি লৈ তেতিয়া ইৰাণলৈ গৈছিল যাৰ পৰা বুজা যায় যে ভাৰতৰ বাবে এই বন্দৰটো কিমান গুৰুত্বপূৰ্ণ তেওঁৰ উপস্থিতিতে ভাৰত আৰু ইৰাণৰ মাজত চাবাহাৰ বন্দৰ 10 বছৰৰ বাবে পৰিচালনা কৰাৰ মূল চুক্তিত স্বাক্ষৰ কৰা হৈছিল ভাৰতৰ বাবে এই চাবাহাৰ আন্তঃৰাষ্ট্ৰীয় বন্দৰটো হৈছে উত্তৰ দক্ষিণ পৰিবহণ কৰিডৰৰ এক অতি গুৰুত্বপূৰ্ণ অংশ যাৰ জৰিয়তে ভাৰতে পাকিস্তানৰ মাটি স্পৰ্শ নকৰাকৈ আফগানিস্তান মধ্য এছিয়া আৰু ইউৰোপলৈ অতি কম সময়তেই বাণিজ্য কৰিব পাৰিব কিন্তু সেই চাবাহাৰ বন্দৰৰ প্ৰতি আমেৰিকা যুক্তৰাষ্ট্ৰই ভয়ংকৰ আক্ৰমণ সংঘটিত কৰিলে মানে আমেৰিকা যুক্তৰাষ্ট্ৰই দাবী কৰিছে যে এয়া ইৰাণে যি আক্ৰমণ কৰিছে বাহৰেইন বা আন প্ৰান্তত যিবোৰ আমেৰিকাৰ ঘাটি আছে তাত সেই আক্ৰমণতকৈ এয়া 20 গুণ অধিক শক্তিশালী আৰু যদি প্ৰয়োজন হয় 30-40 গুণ অধিক শক্তিশালী আক্ৰমণো আমেৰিকা যুক্তৰাষ্ট্ৰই কৰিব পাৰে এই ইৰাণৰ ওপৰত বন্দৰবোৰ ধ্বংস কৰিবলৈ আমেৰিকা বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে কাৰণ জানে যদি ইৰাণৰ আন্তঃগাঁথনিটো তেওঁলোকৰ বাণিজ্যিক যিবোৰ লেনদেন আছে সেইবোৰ যদি ভংগ কৰিব পাৰি ইৰাণ দুৰ্বল হৈ পৰিব ইৰাণক আৰ্থিকভাৱে যেতিয়া ভাঙি দিব পৰা যাব তেতিয়া ইৰাণ দুৰ্বল হৈ পৰিব আৰু তেতিয়া হয়তো পাৰমাণৱিক প্ৰকল্পসমূহৰ কাম অথবা এইবোৰ হৰমুজ প্ৰণালীৰ বাণিজ্যিক জাহাজৰ ওপৰত আক্ৰমণ কৰাৰ কাম সেইবোৰ স্তব্ধ হৈ যাব বা ইৰাণ নিখকতীয়া হৈ যাব সেইটোৱে পৰিকল্পনা আমেৰিকাৰ সেয়েহে এনেধৰণৰ গুৰুত্বপূৰ্ণ বন্দৰবোৰ য'ত বৃহৎ বাণিজ্যিক লেনদেনবোৰ জড়িত হৈ থাকে সেইবোৰক আক্ৰমণৰ লক্ষ্য কৰি লৈছে কিন্তু আমেৰিকাই ইৰাণক টাৰ্গেট কৰি লৈছে কিন্তু ইয়াৰ পাৰ্শ্বক্ৰিয়া ভাৰতৰ দৰে দেশৰ ওপৰত পৰিছে কাৰণ এখন দেশৰ সৈতে আন এখন দেশৰ কেইবাখনো দেশৰ বহুত সম্পৰ্ক থাকে দ্বিপাক্ষিক চুক্তি থাকে বা ত্ৰিপাক্ষিক চুক্তি থাকে সেই চুক্তিবোৰৰ ফলত আন এখন দেশৰো বহুত বিনিয়োগ থাকে যেনেধৰণে ইতিমধ্যে ক'লো আমি ভাৰতৰ এই বন্দৰটোৰ চাবাহাৰ বন্দৰত কিমান বিনিয়োগ আছিল ইয়াৰ পৰা ভাৰতৰো লাভ হৈ আছিল পাকিস্তান শত্ৰু দেশ এখনৰ মাটি স্পৰ্শ নকৰাকৈ সেইটো বাইপাছ কৰিয়ে আফগানিস্তান মধ্য এছিয়া বা ইউৰোপৰ দেশসমূহৰ সৈতে বাণিজ্যিক লেনদেনত সেই সুবিধা কৰি দিছিল ভাৰতৰ বাবে সেইবাবে ভাৰতে মিলিয়ন কেইবা শ মিলিয়ন ডলাৰ বিনিয়োগো কৰিছিল কিন্তু সেইবোৰত চেঁচা পানী পৰি গ'ল নেকি এতিয়া আমেৰিকাই দাবী কৰিছে যে বৃহৎ ক্ষতি কৰিলোঁ আমি ইৰাণেও কৈছে স্বাভাৱিকতে আমাৰ অলপ ক্ষতি হৈছে কিন্তু আনুষ্ঠানিকভাৱে ইৰাণে বিবৃতি দিয়া নাই প্ৰকৃততে কিমান ক্ষতি হৈছে কিন্তু যি কি নহওক যেহেতু ভয়ংকৰ বোমা বিস্ফোৰণ আছিল তাত চাবাহাৰ বন্দৰত ভয়ংকৰ আক্ৰমণ সংঘটিত কৰিলে সি কিন্তু কিছু পৰিমাণে হ'লেও প্ৰভাৱ পেলাবই আৰু যাৰ ফলত হয়তো আমেৰিকাৰ সৈতে
ভাৰতৰ সম্পৰ্কতো ই প্ৰভাৱ পেলাব পাৰে। অৱশ্যে এইবোৰ যিহেতু কূটনৈতিক বিষয় আৰু বহুত কথা ইয়াত জড়িত হৈ আছে, সেয়েহে ভাৰতে হয়তো পোনপটীয়াকৈ বিশেষ বিবৃতি প্ৰকাশ নকৰিবও পাৰে, কিন্তু এইবোৰ ক্ষেত্ৰত অলপ সাৱধানেৰে আগবঢ়াটো ভাল। ভাৰতেও হয়তো চালি জাৰি চাইহে আগবাঢ়িব, কিন্তু ক্ষতিটো হৈছে। মানে আমেৰিকা ইৰাণৰ যুদ্ধৰ ফলত ভাৰত বা আন তেনেকুৱা বহু দেশৰ ক্ষতি হৈছে, যিবোৰ দেশে উন্নতৰ পৰিকল্পনা বা উন্নতিৰ দিশেৰে আগবাঢ়ি যাবলৈ চেষ্টা কৰি আছে। যিবোৰ দেশৰ, ভাৰতৰ দৰে দেশবোৰৰ মূল কথাটো হৈছে যে কোনো যুদ্ধ বিগ্ৰহ নহয়, শান্তিৰে আমি কেনেধৰণে উন্নয়নৰ জখলা বহাব পাৰোঁ। উন্নয়নৰ জখলা বগোৱাটোৱে ভাৰতৰ দৰে দেশবোৰৰ বৰ্তমান লক্ষ্য, কাৰণ আমি উন্নতি কৰিব লাগে, ভাৰতবৰ্ষখন বিকাশৰ গতিত আগবাঢ়িব লাগে। কিন্তু এতিয়া যিবোৰ মহাশক্তিধৰ দেশ, আমেৰিকা যুক্তৰাষ্ট্ৰ মহাশক্তিধৰ, বহুত টকা আছে, যাৰ বাবে অহংকাৰত মত্ত হৈ থাকে, যি মন যায় তাকে কৰি থাকে, কিন্তু উন্নয়নশীল দেশবোৰৰ প্ৰতি ইয়াৰ প্ৰভাৱ পৰে। যেনে ভাৰতে বহুতখিনি আশাৰ সপোন দেখি নতুন নতুন দুৱাৰ মুকলি কৰিবলৈ চেষ্টা কৰি আছে, কিন্তু এই শক্তিশালী দেশবোৰে, আমেৰিকাৰ দৰে দেশবোৰে সেই কথাবোৰক গুৰুত্ব নিদিয়ে, যাৰ ফলতেই তেওঁলোকে কৰা আক্ৰমণৰ পাৰ্শ্বক্ৰিয়া ভাৰতৰ ওপৰত পৰিছে। আমাৰ হাতত যিখিনি তথ্য আছে সেইখিনি তথ্য এইখিনি আমি আপোনালোকৰ সন্মুখত আগবঢ়ালোঁ, কিন্তু স্বাভাৱিকতেই এই যুদ্ধ পুনৰ আৰম্ভ হোৱাটোৱে ব্যাপক প্ৰভাৱ গোটেই বিশ্বজুৰি আকৌ পেলাব। ইন্ধনৰ মূল্য ইতিমধ্যে বৃদ্ধি হৈছে, শ্বেয়াৰ বজাৰতো ইয়াৰ প্ৰভাৱ পৰিছে, আৰু আনুষংগিক কি খবৰ আহি থাকে প্ৰতিটো খবৰে আমি আপোনালোকক জনাই থাকিবলৈ চেষ্টা কৰিম। চাই থাকক নিউজ 18 অসম নৰ্থ ইষ্ট। নমস্কাৰ।